আমার সন্মানীয় মুখ্যমন্ত্রী মহোদয়ের পুৰণি 2001 চনৰ ভাষ্যটো এবাৰ শুনিব। প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বৰূপে সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি শপত লোৱাৰ সময়ত কি মন্তব্য দিছিলে আৰু শপত লৈছিলে যে আপুনি কি কৈ শপত লৈছিলে? ঈশ্বৰৰ ওচৰত শপত লৈছিলে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰ লগত সমান আচৰণ কৰিব, কিন্তু আপুনি বৰ্তমান যিটো আচৰণ কৰি আছে, পক্ষপাতিত্ব কৰি আছে, মিয়াসকলক প্ৰেছাৰত ৰাখিব লাগিব। আপোনাৰ এনেকুৱা মন্তব্যই এনেকুৱা অনুভৱ হয় আপুনি সংবিধানৰ প্ৰতি কোনো আপোনাৰ অনুগত্য নাই, ইভেন কি ঈশ্বৰৰ প্ৰতিও আপোনাৰ কোনো বিশ্বাস নাই। ঈশ্বৰৰ ওচৰত আপুনি শপত লৈছে আপোনাৰ আমাৰ দেশৰ সাৰ্বভৌমত্ব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰ লগত সমানভাৱে সমান চকুৰে আপুনি চাব। আপুনি বিশেষ এটা সম্প্ৰদায়ক প্ৰেছাৰত ৰাখি বাকী সম্প্ৰদায়ৰ কথা আপুনি পাহৰিলে নেকি? বৰ্তমান আমাৰ অসমত বিভিন্ন ধৰণৰ জনজাতি জাতি ধৰ্ম সকলো লোক আছে। তেওঁলোকৰ অৱস্থা কি বৰ্তমান? কিছুমান গেলাখৰ হৈ আছে, চোলাখৰ হৈছে। তেওঁলোকৰ কথাও চিন্তা কৰক। হয়, ভাল কথা, আপুনি মিয়াসকলৰ কথা বেছিকৈ চিন্তা কৰি আছে। মিয়াসকলৰ কাৰণে আপুনি বেছি সচেতন। আমি ভাল পাইছোঁ মিয়াসকল যাতে আৰু আগবাঢ়িব পাৰে, সচেতন হয়, তেওঁলোকে যাতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, তেওঁলোকৰ সাংস্কৃতিক কালচাৰটো আৰু ডেভেলপ হয়। লগতে আপুনি বাকী সম্প্ৰদায়ৰ ওচৰত যিখিনি আপুনি সহমৰ্মিতা দেখায়, বাকী সম্প্ৰদায়ৰ ক্ষেত্ৰত আপোনাৰ যিটো ভাষ্য আচৰণ খুবেই ভাল লাগে, কিন্তু বিশেষ এটা সম্প্ৰদায়ক আপুনি যে টাৰ্গেট কৰি সদায় মিডিয়াৰ ওচৰত আহিলে মানে মুখৰ পৰা সদায় বিষ বিয়পায়, সেইটো শুবা নাপায়। আমি লাজ পাওঁ, অসমীয়া হিচাপে লাজ পাওঁ। বাকী ভাৰতবৰ্ষত বহুত ৰাজ্য আছে আৰু তাৰে মুখ্যমন্ত্ৰীবিলাকে কেনেকুৱা আচৰণ কৰে, তেওঁলোকৰ ৰাজ্যৰ মানুহক কেনেকৈ আগবঢ়াই লৈ গৈ আছে, সেইটোৰ ক্ষেত্ৰত আপুনি অলপ চকু দিব লাগে। বাকী মিয়াসকল যিটো প্ৰেছাৰত ৰাখিব খুজিছে, সদায় মানে কিবা নহয় কিবা এটা কৈ আৰু কিবা নহয় কিবা কৰি তেওঁলোকক যে ভীতিগ্ৰস্ত কৰি ৰাখে, তাৰ আঁৰৰ ৰহস্য কি? বাকী সম্প্ৰদায়সকলক আপোনাৰ ওচৰত মানে প্ৰিয় পাত্ৰ কৰাৰ কাৰণেই আপোনাৰ এইটো কূট কৌশল সকলোৱে বুজি পাইছে। বৰ্তমান সময়ত যিটো আমাৰ জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল, জুবিন দাৰ আদৰ্শত মানুহক এইকেইদিন কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সমানভাৱে আগবাঢ়ি আছিল আৰু এটা সুস্থ সবল অসমীয়া সমাজ গঠন কৰাৰ কাৰণে আগবাঢ়ি আছিল। তাতো আপুনি সাম্প্ৰদায়িক মন্তব্য দি বৰ্তমান আকৌ আৰম্ভ কৰি দিছে। সাম্প্ৰদায়িক মন্তব্যবিলাক সামাজিক মাধ্যমত কৰি আপুনি অসমৰ সহজ সৰল অসমীয়াক বিপথে পৰিচালিত কৰিব খুজি আছে আৰু নিজৰ ৰাজনৈতিক মুনাফা লাভৰ কাৰণে আপুনি যিটো কুকাৰ্য কৰি আছে খুবেই ঘৃণনীয় আৰু ধিক্কাৰ জনাইছোঁ। অনাগত দিনত আপোনাক মানুহে এটা এনেকুৱা মুখ্যমন্ত্ৰী আছিল বুলি মুখে মুখে ক'ব, কিন্তু ভাল বুলি কোনেও নকয়। আপোনাক বেয়া চকুৰে কিজানি ভৱিষ্যতে চাব সকলোৱে। আৰু এটা কথা, আপুনি এটা কথা কৈছিল যে মানুহৰ কুকৰ্মৰ ফল তেওঁলোকৰ সতি সন্ততিয়ে পাব। তো আপুনি যদি ভাল কাম কৰিছে নিশ্চয় আপোনাৰ সতি সন্ততিয়ে নিশ্চয় তাৰ ফল পাব, আৰু যদি বেয়া কাম কৰিছে নিশ্চয় আপোনাৰ সতি সন্ততি বা আপোনাৰ পুত্ৰ সন্তানে নিশ্চয় ভোগ কৰিব লাগিব বুলি আপোনাৰ নিজৰ মুখৰে ভাষ্য। যদি ভগৱান সঁচা হয়, যদি ঈশ্বৰ সঁচা হয়, যদি সৃষ্টিকৰ্তা আছে, নিশ্চয় আপোনাৰ এনেকুৱা কুটু মন্তব্যৰ ফল এটা সময়ত নিশ্চয় পাব।